বিদ্যুৎ বিভাগ হয় বিদ্যুৎ বিভাগ হয় অসম চৰকাৰ অসম চৰকাৰ স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰ বন্ধ কৰক স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণক লুণ্ঠন কৰা অসম চৰকাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণক লুণ্ঠন কৰা অসম চৰকাৰ বন্ধ কৰক বিদ্যুৎ বিভাগ মাজমজিয়াতে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ সন্মুখত আমি স্মাৰ্ট মিটাৰৰ সংযোগ আৰু অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ প্ৰতিবাদত বিক্ষোভ কাৰ্যসূচী ৰূপণ কৰিছো। আমাৰ কথা স্পষ্ট যে অসম চৰকাৰখনে স্মাৰ্ট কৌশলৰ জৰিয়তে স্মাৰ্ট মিটাৰৰ জৰিয়তে জনসাধাৰণক যি লুটপাট কৰাৰ এটা কৌশল ৰচনা কৰিছে, সেই কৌশলক কেতিয়াও ফলপ্ৰসূ হ'বলৈ দিয়া নহ'ব। ইতিমধ্যে অসমৰ সৰ্বস্তৰত সদৌ অসম ছাত্ৰ সন্থা তথা সাধাৰণ ৰাইজেও এই স্মাৰ্ট মিটাৰৰ বিৰোধিতা কৰিছে। যেতিয়ালৈকে স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ নকৰে অসম চৰকাৰে তেতিয়ালৈকে আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব। আৰু বিশেষকৈ এই চৰকাৰখন বিজেপি নেতৃত্বাধীন হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন অসম চৰকাৰখনে এতিয়া জনসাধাৰণক লুটি পুটি খোৱাৰ কাৰণে এই কৌশল চলাইছে। চামুচেৰে দি বেলচা মাৰি খোৱাৰ যিটো চৰকাৰখনৰ প্ৰৱণতা যে এতিয়া বিভিন্ন হিতাধিকাৰীৰ সৃষ্টি কৰিছে চৰকাৰখনে, কিন্তু এই হিতাধিকাৰীসকলক পুৰাই আকৌ চৰকাৰখনে স্মাৰ্ট মিটাৰৰ জৰিয়তে ঘূৰাই অত্যাধিক বিদ্যুৎ মাচুল বৃদ্ধিৰ জৰিয়তে ৰাইজক লুটপাট কৰা আৰম্ভ কৰিছে। ৰাইজক লুটপাট কৰা কাৰ্যক কোনো কাৰণত ছাত্ৰ সন্থাই সহ্য নকৰে, আৰু যেতিয়ালৈকে স্মাৰ্ট মিটাৰৰ সংযোগ বন্ধ নকৰে তেতিয়ালৈকে সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব।